কোনো এজন কয়দী নথকা কাৰাগাৰলৈ অনাৰ কাৰণ কি সেইটো লাগে আমাক কোনো এজন কয়দী নথকা অকল চামকানুহঁতকহে থোৱাৰ কাৰণটো কি এইখন কাৰাগাৰত নিবিচাৰোঁ আমি ইয়াত থকাটো নিবিচাৰোঁ ইমান সুবিধা দিব নালাগে আৰু এইটো বিচৰা নাই আমি ইমান জেল এখন ইমান আমি ধুনীয়াকৈ নাম কীৰ্তন কৰি কিমান হেৰি কৰিছোঁ কিন্তু এই পাখণ্ডকেইটাক ইয়াত কিয় অনা হ'ল আমাক ন্যায় লাগে নহয় এইসকল হেনো প্ৰকৃত জুবিন অনুৰাগী নহয় ইমান ধুনীয়াকৈ ৰাখিব লাগে সিহঁতক ইমান ধুনীয়াকৈ ৰাখিব নালাগে নহয় সিহঁতক ৰাখিব লাগে পায়খানাত সিহঁতক ৰাখিব লাগে ফুটপাথত ৰাখিব লাগে সিহঁতক ভাল কাম কৰা নাই নহয় গতিকে সিহঁতে এনে ধুনীয়া জেগা খুঁটিত কিয় সোমাব লাগে এই যে বয়স নিৰ্বিশেষে ৰাজপথলৈ ওলাই আহিছিল ই সকলো প্ৰকৃত জুবিন অনুৰাগী নহয় এওঁলোকৰ কথাবোৰো প্ৰকৃত জুবিন অনুৰাগীৰ কথা নহয় ৰাজনীতি হৈছে হেমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে ইয়াত জুবিনৰ কাৰণে ইয়াত ৰাজনীতি কৰিছে তেওঁৰ ঘৈণীয়েকে ফাঁচি যাব বুলি তেওঁ ৰাজনীতি কৰি আছে ইয়াত তাৰ কাৰণে চামকানু মহন্তক ইয়াক আনিব লগা হৈছে বাছকাটি জিলাত কিয় ইয়াত ইমান জেলখানা নাছিল নেকি গুৱাহাটীত আছে নলবাৰীতো তাক দৰকাৰ হলে ইয়াক আনি লেতেৰা কিয় কৰিলে ৰেচন কাৰ্ড নালাগে আমাক জুবিন দাই ন্যায় লাগে আৰু আমি বিজেপি চৰকাৰ নালাগে আমাক আৰু আমি এই জেলত জুবিনৰ হত্যাকাৰী থাকিব নিদিওঁ আমি এই জেলত জুবিনদাৰ হত্যাকাৰী থাকিব নিদিওঁৱে আমি কোনো মধ্যে নিদিওঁ এই জেলখনত জুবিনদাৰ হত্যাকাৰী আমি থাকিব নিদিওঁৱে আমি ইয়াতে আজি চাওক হেমন্ত বিশ্ব শৰ্মাই চামকানু মহন্তক সিদ্ধাৰ্থ শৰ্মাক একো বিচাৰ কৰিবই নলাক এতিয়ালৈকে ন্যায় দিব পৰা নাই যদি তেখেতে ন্যায় দিব নোৱাৰে আমাৰ হাতত দিলে আমি ন্যায় কৰিম তাৰ বিচাৰ আমি ওলাম কাৰণ আজি জুবিন দা আমাৰ হিয়াৰ সপোন হিয়াৰ দাপন আজি হিয়াৰ মুকুতা তেখেতে আমি চিৰ জীৱন তেখেতক ভগৱান বুলি ভাবিছোঁ ভগৱান বুলি ভাবি থাকিম গতিকে তেখেতৰ ন্যায় লাগে আমাক এইসকল কোনোৱেই নহয় জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী তেন্তে কোন হয় জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী জুবিনে যিবোৰ কৈ গৈছিল তাকে আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰিছোঁ সেইকাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকল এবাৰ ৰাস্তাত ওলাই অহাৰ প্ৰয়োজন আছে মৃত্যুৰ পিছত হোৱা অনুৰাগী এতিয়া ইয়াতে এজনে গ্ৰেপ্তাৰ হৈছে ঘটনা তেওঁ সুধিছে তই গান শুনিছিলি নেকি বোলে মই গান টান শুনা বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ কালি কমিটিৰ বৈঠক হৈ গ'ল আমিও জুবিন ক্ষেত্ৰই কৰি দিম কোনো কথা নাই গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে শুনিলেনে শুনি কিবা বুজিলেনে বিজেপিয়ে ৰাজপথত উলিয়াবলগীয়া সমদলত ভাগ লোৱা সকলহে হ'ব এতিয়া জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ সংজ্ঞা আৰু শুনক যে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছে তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকে যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই নিব পাৰোঁ ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিওঁ ৰ'ব আৰু আছে দুৰ্ভাগ্য আৰু বিষাদগ্ৰস্ততাৰ এইখিনি সময়তো এটা পুৰণা ভূতে আকৌ খেদিছে আমাৰ মুখ্যমন্ত্ৰীক লগ্নেৰা ভূতৰ নাম গৌৰৱ গগৈ শুনক ৰাজ্যত চলি থকা জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ আন্দোলনক কিদৰে উপহাস কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলোঁ আজি এটা সুযোগ পাইছোঁতো আমি সুযোগটো ব্যৱহাৰ কৰিম বাক্সাৰ নিকাচিলৈ আহিছে মুখ্যমন্ত্ৰী
এখন কাৰাগাৰলৈ শ্যামকানু সিদ্ধাৰ্থক অনাৰ বাবে জাগি উঠিছিল জনতা। সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ সৃষ্ট বুলি অদ্ভুত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। সেই প্ৰসংগত মুখ্যমন্ত্ৰীক প্ৰশ্ন আজিও। বাকী উত্তৰ শুনক। আপুনি তেনেকৈ কোৱাৰ কাৰণে বেয়া লাগিল ছাৰ। বেয়া মোক কিয় লাগে আপোনালোকে নিজে শুনকচোন। মোৰতো কাৰো লগত শত্ৰুতা নাই। প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছোঁ, মই তাৰ পৰাই SDCক ফোন কৰিছোঁ, ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক, এই এনেকৈ যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব। আমি ছাৰ বেলেগত যোৱাই নাই, জেলৰ সন্মুখৰ পৰাই লৈ আহিছোঁ তাত উপস্থিত। বিজেপিও আছে, সেইকাৰণে কৈছোঁ যে এই গাঁওখনটো গোটেই বিজেপি। এই গাঁওখনে যোৱা BTC ইলেকশ্যনত 100% বিজেপিক ভোট দিছে। সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই। আপোনালোকৰ যিবিলাক ৰোল, সেইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই। এইটোতো মই চবত কৈ থাকোঁ, সকলো মিডিয়া বুলি মই নকওঁ। কিন্তু এটা যে বাবাৰে নাম, কি নাম বাবা দে, এতিয়া বাবাই কৈ আছে প্ৰশ্ন সুধে, তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'লনে? ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে, সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'লনে? ন্যায় হেনো চৰকাৰে দিলেই, আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে। জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছোঁ, জামিন ল'ব দিয়া নাই। এটা এটাকৈ চবক ধৰি আনিলোঁ, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব। আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে কথা কৈ কৈ সেই প্ৰসংগত নিজৰ মত সাব্যস্ত কৰিবলৈ কৈ আৰু কিখন কৈছে শুনকচোন। যাক 14 বছৰ কাৰাদণ্ড হ'ল, ক'ত ৰাখিব? অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব। গুৱাহাটী চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে, ভগাই যোগাই ৰাখিব লাগিব। নাই, আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া। ক'ত ৰাখিব? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব লাগে। পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। আমাৰ বিশেষ ক'বলগীয়া নাই, ৰাইজে নিজে শুনিলে, নিজে বুজিলে। অসমৰ জনতাই বাকী সকলো দেখিলে। এতিয়া মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ প্ৰকৃত জুবিন অনুৰাগীক চাবৰ বাবে সাজু হওক। বাহ মুখ্যমন্ত্ৰী, বাহ। জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যুঁজখনত আপুনি অকণমানো ৰাজনীতি নকৰাৰ বাবে বহুত ধন্যবাদ। মুছলপুৰৰ পৰা চাণক্য বৈশ্যৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।